নমস্কাৰ আশা কৰিছো আপোনালোক সকলো কুশলে আছে যেহেতু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি হৈছে এনেকুৱা অনুভৱ কৰা হয় বা এনেকুৱা অনুমান কৰা হৈছে অদূৰ ভৱিষ্যতে যেন মানৱ জাতিৰ কোনো অস্তিত্ব নাথাকিব মানৱে কৰা কামখিনি আন কোনোৱে সকলোখিনি কৰিবলৈ সক্ষম হ'ব আলোচনাৰ ঠিতান এআই আৰ্টিফিচিয়েল ইন্টেলিজেন্স আৰু যদি কোৱা হ'ব ইয়াক ৰবটিক টেকনলজি বুলিও কোৱা হয় যদি অসমীয়াত এআই ফুল ফৰ্ম ক'বলৈ যোৱা হ'ব তেন্তে কৃত্ৰিম বুদ্ধিমত্তা বুলি ক'লেও ভুল কৰা নহ'ব বিশ্বৰ বহুতো আগশাৰী দেশত বৰ্তমান এআই সম্পূৰ্ণৰূপে সুলভ হৈ পৰিছে আৰু এআই ইন্ট্ৰডিউচ কৰি পেলোৱা হৈছে আৰু ঠিক তেনেকৈ আমাৰ ভাৰতবৰ্ষতো এই এআই ইমপ্লিমেণ্ট কৰা হৈছে আৰু যদি আপুনি সমীক্ষা চাবলৈ যোৱা হ'ব আপোনালোকক দেখাব চেষ্টা কৰিছোঁ এই অংশখিনি চাওক এই অংশখিনিত উল্লেখ কৰিছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ India holds a strong position in the global AI landscape, consistently ranking within the top 10 in various reports. Specially, India has been ranked fourth globally in AI vibrancy by Stanford's AI Index. ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন দেশত এই এআই সম্পূৰ্ণৰূপে ইমপ্লিমেণ্ট কৰিবলৈ প্ৰয়াস কৰা হৈছে বা এআইৰ জৰিয়তে কাম সমাধান কৰিব বিচৰা হৈছে বা চলি আছে যদি সহজ অৰ্থত এআইৰ অৰ্থ ক'বলৈ যোৱা হ'ব ই হ'ল এনে এক মেচিন ব্যৱস্থা যাৰ জৰিয়তে কম্পিউটাৰক লিংক আপ কৰি সাধাৰণ মানুহৰ দৰে সকলোখিনি কাৰ্য সম্পাদন কৰাৰ যি ব্যৱস্থা সেই ব্যৱস্থা থাকে এই মেচিন ব্যৱস্থাৰ মানুহৰ দৰে চিন্তা কৰিব পৰা শক্তি বিচাৰ কৰিব পৰা শক্তি লগতে এই ব্যৱস্থাই মানুহৰ দৰে নিজে কাম কৰিব পাৰে এই প্ৰযুক্তি বিশেষভাৱে কম্পিউটাৰৰ জৰিয়তে ব্যৱহাৰ কৰা হয় আৰ্টিফিচিয়েল ইন্টেলিজেন্স কোনো এটা নতুন কথা নহয় আচলতে আমি বৰ্তমান সময়টো ইয়াক ব্যৱহাৰ কৰি আছো যদি উদাহৰণ হিচাপে ক'বলৈ যোৱা হ'ব যেতিয়া আপুনি মই বহু দূৰলৈ গৈ আছো এখিনি জেগাত য'ত কোনো ৰাস্তা আমি ৰুট মেপটো আচলতে চিনি নাপাওঁ তেতিয়া আপুনি মই আমি সকলোৱে গুগল মেপখন খুলি লওঁ আৰু এই মেপে আপোনাক নেভিগেট কৰে আৰু এই গুগল মেপৰ সহায় হিচাপে লৈ আপুনি চিনি নোপোৱা সেই স্থানখিনি গৈ আপুনি ঘূৰি আহিব পাৰে আকৌ কেতিয়াবা আপুনি ধৰক এঠাইত গৈ আছে আপুনি ৰাস্তাৰ ডিষ্টেন্স চাই সদায়তো কম ডিষ্টেন্সত মানুহ যাব বিচাৰে গতিকে সেই গুগল মেপৰ জৰিয়তে আপুনি আপোনাৰ কোনফালে গ'লে আপুনি চমুকৈ পাব পাৰিব আপোনাৰ কম সময়ৰ প্ৰয়োজন হ'ব সেই সকলোখিনি আপুনি গুগল মেপৰ জৰিয়তে চাবলৈ সক্ষম হয় আৰু আপুনি যে এআই ব্যৱহাৰ কৰি আছে ই এটা প্ৰধান উদাহৰণ ইয়াৰ উপৰি যদি কোৱা হ'ব ৰেষ্টুৰেণ্টবিলাকত যেতিয়া আপুনি ছুইগি জমেটো আদি অৰ্ডাৰ কৰে যদি বাহিৰৰ দেশবিলাকৰ কথা ক'বলৈ যোৱা হ'ব তাত তেতিয়া মানুহে ৰেষ্টুৰেণ্টত গৈ অৰ্ডাৰ কৰি নাথাকে এনেকুৱা কিছুমান চিষ্টেম আছে য'ত মানুহে গৈ নিজৰ মেনু অনুসৰি অৰ্ডাৰ কৰিলে আৰু সেই নিৰ্দিষ্ট অৰ্ডাৰটো ভিতৰলৈ গুচি গ'ল আৰু এআই ব্যৱহাৰ কৰি সেই নিৰ্দিষ্ট যি ডিছ আপুনি অৰ্ডাৰ কৰিছিলে সেইটো আহি নিৰ্দিষ্ট সময়ত আহি আপোনাৰ হাতত পৰিবহি এনেকুৱা আন বহুতো এআই ব্যৱস্থা আছে আমি সকলোৱে জানো এপল কোম্পানীৰ বিষয়ে আৰু যদি আপুনি এটা এপল কোম্পানীৰ মোবাইল ল'বলৈ যাব বহু টকা খৰচ কৰিব লগা হয় আৰু সেই এপল কোম্পানীৰ ব্যক্তিগত সহায়কাৰী চিৰি ইয়াৰ উপৰিও এমাজন ৱৰ্ল্ড ৱাইড এটা কোম্পানী বিশ্বৰ সকলো প্ৰান্ততে এমাজন আছে আৰু এই এমাজনৰ ব্যক্তিগত সহায়কাৰী এলেক্সা ইয়াৰ উপৰিও মোবাইল বেংকিং যিবিলাক এপ্লিকেশ্যন গুগল মেপ ইতিমধ্যে মই উল্লেখ কৰিছো ইয়াৰ উপৰিও উবেৰৰ দৰে যিবিলাক টেক্সি সেৱা আদি সকলোতে এআই সংলগ্ন হৈ আছে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উন্নয়ন হৈছে আৰু সেইকাৰণে দিনক দিনে অত্যাধুনিক কিছুমান সামগ্ৰী নিৰ্মাণ কৰি উলিয়াইছে বিজ্ঞানে আৰু এনেকুৱা কিছুমান কাৰ নিৰ্মাণ কৰা হৈছে য'ত কোনো ধৰণৰ ড্ৰাইভাৰ নাথাকে অৰ্থাৎ সেল্ফ ড্ৰাইভিং কাৰ য'ত কোনো ধৰণৰ ড্ৰাইভাৰ নাথাকে কিন্তু এটা ৰবটিক চিষ্টেমৰ মাধ্যমেৰে এআই সংলগ্ন কৰি সেই গাড়ীখন নিজে নিজে চলি গৈ থাকিব পাৰে বা আপুনি যদি উঠে তেতিয়া আপোনাক গৈ সুকলমে আপোনাক গন্তব্য স্থান গৈ পোৱাবগৈ এই সকলোবিলাকতে আচলতে এআইক সন্নিৱিষ্ট কৰা হৈছে সমগ্ৰ বিশ্বত বৰ্তমান এআই আধিপত্য লাভ কৰিবলৈ সক্ষম হৈছে এআই কোনে প্ৰথমবাৰৰ কাৰণে ইন্ট্ৰডিউচ কৰিছিল জন মেকাৰ্থি আছিল এনে এজন ব্যক্তি যিজন ব্যক্তিয়ে প্ৰথমবাৰৰ কাৰণে এআইক ইন্ট্ৰডিউচ কৰিবলৈ প্ৰয়াস কৰিছিল আৰু তেওঁ আছিল এজন কম্পিউটাৰ ইঞ্জিনিয়াৰ আৰু তেওঁ গৱেষক আছিল আৰু তেওঁ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিবাসী এতিয়া প্ৰশ্ন হয় যে এআইৰ জৰিয়তে সকলোখিনি কাম কৰিবলৈ বিচৰা হৈছে ভৱিষ্যতে মানুহৰ অস্তিত্ব নাথাকিব নেকি মানুহে কৰিব লগা কাম একো নাথাকিব নেকি যিহেতুকে এআইৰ জৰিয়তে সকলোখিনি কামেই কৰাৰ সম্ভৱ হৈ উঠিছে এই এআই মেনুফেকচাৰিং কনষ্ট্ৰাকশ্যন লগতে ৰিটেইল আৰু ইয়াৰ উপৰিও যিবিলাক ৰেষ্টুৰেণ্ট যি ব্যৱসায় সেই ব্যৱসায়ৰ সকলোতে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে আজিৰ সময়ত যদি আপুনি কয়
বহু অঞ্চলত যেতিয়া এখন অভাৰব্ৰিজ বনি আছে, এটা এপাৰ্টমেণ্ট বনি আছে, বহু শ্ৰমিকৰ প্ৰয়োজন হৈছে আৰু বহু অৰ্থৰ তাত খৰচ কৰিব লগা হয়। আৰু বিশ্বৰ এতিয়া এনে বহু দেশ আছে যিবিলাক দেশত কনষ্ট্ৰাকশ্যনৰ কামত AI ইন্ট্ৰডিউচ কৰা হৈছে। অৰ্থাৎ সকলোখিনি মেচিনৰ জৰিয়তে কনষ্ট্ৰাকশ্যনৰ কাম কৰিবলৈ বিচৰা হৈছে। মেনুফেকচাৰিং যদি উদাহৰণ হিচাপে লোৱা হ'ব, এখন গাড়ী নিৰ্মাতা যিবিলাক প্ৰতিষ্ঠান আছে, সেই প্ৰতিষ্ঠানবিলাকৰ কথা যদি ক'বলৈ যোৱা হ'ব, যদি AI ইন্ট্ৰডিউচ কৰা হয় বা এতিয়াও বৰ্তমান সময়তো যদি কোৱা হয়, বহুত ৰাষ্ট্ৰত এই AI ইন্ট্ৰডিউচ কৰা হৈছে গাড়ী নিৰ্মাণৰ ক্ষেত্ৰত। গাড়ী মেনুফেকচাৰিং কৰোঁতেও বহু শ্ৰমিকৰ প্ৰয়োজন হৈছিল, কিন্তু আজিৰ সময়ত বিশ্বত এনে কিছুমান দেশ আছে বা মেজৰিটি দেশতে এনেকুৱা কিছুমান AI ইন্ট্ৰডিউচ কৰা হৈছে য'ত গাড়ীখন নিৰ্মাণ কৰিবলৈ হ'লে সম্পূৰ্ণৰূপে ৰবটিক কিছুমান মাধ্যমৰ জৰিয়তে বা মেচিনৰ জৰিয়তে গাড়ী মেনুফেকচাৰিং কৰা হৈছে। আৰু এনেকুৱা ধৰণৰ কাৰকৰ কাৰণে হয়তো অদূৰ ভৱিষ্যতে মানুহৰ মাজত কিছুমান অসুবিধাৰ সৃষ্টি কৰিব নেকি, মানুহৰ অস্তিত্ব নোহোৱা কৰিব নেকি AI ইন্ট্ৰডিউচে। চাওক, সকলো বস্তুৰে দুটা দিশ থাকে, এটা ভাল আৰু এটা বেয়া। যেতিয়া AI ইন্ট্ৰডিউচ কৰা হৈছে তেতিয়া জীৱন ধাৰণৰ প্ৰণালী বহু উচ্চ স্তৰলৈ গতি কৰিছে। মানুহে কৰিব লগা কাম একো নাই, সকলো যন্ত্ৰৰ জৰিয়তে কৰিব, সকলো ৰবটে কৰিব, মানুহৰ একো কৰিব লগা নাই। কিন্তু ডিসএডভান্টেজ বুলি ক'লে যদি ক'বলৈ যোৱা হ'ব, AI ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত যিটো আনএমপ্লয়মেণ্ট, নিবনুৱা সমস্যাৰ হয়তো গঢ়ি উঠিব। কাৰণ যিহেতু AI জৰিয়তে যদি মেনুফেকচাৰিং কৰা হয়, কনষ্ট্ৰাকশ্যনৰ কাম কৰিবলৈ যোৱা হয়, যদি ৰেষ্টুৰেণ্টবিলাকত AI সকলোখিনি কাম কৰিব, যদি ড্ৰাইভিঙৰ ক্ষেত্ৰতো সকলোখিনি AI লাগু কৰোৱা হ'ব, তেতিয়া নিশ্চয়কৈ নিবনুৱা যি সমস্যা, যি আনএমপ্লয়মেণ্ট, সেই আনএমপ্লয়মেণ্ট বৃদ্ধি কৰিব। ইয়াৰ উপৰিও AI ইন্ট্ৰডিউচ কৰাৰ পৰিপ্ৰেক্ষিতত মানুহবিলাক যেন এলেহুৱা হৈ পৰিব। যদিও মানুহৰ স্কিল আছে, কাম কৰাৰ আগ্ৰহ আছে, দক্ষতা আছে, যদি ভৱিষ্যতে আৰু ধৰক এবছৰ নহয় 10 বছৰ, 20 বছৰ, 30 বছৰলৈকে যদি সম্পূৰ্ণৰূপে AI সকলোখিনি কৰিবলৈ সক্ষম হ'ব, তেতিয়া কিন্তু মানুহৰ যিটো স্কিল, সেই স্কিলটো যদিও আগ্ৰহ বা ইচ্ছা থাকিব, তেতিয়াহ'লে সেই স্কিলখিনি বা মানুহে সঠিকভাৱে তাক প্ৰয়োগ কৰিবলৈ অপাৰগ হ'ব। আৰু এটা কথা যদি ক'বলৈ যোৱা হ'ব ডিসএডভান্টেজ হিচাপে, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স যিটো কথা, সেই কথাটো এটা ব্যয়বহুল প্ৰক্ৰিয়া। বিশ্বৰ বিভিন্ন দেশৰ ভিতৰত AI ইন্ট্ৰডিউচৰ ক্ষেত্ৰত আটাইতকৈ আগবাঢ়ি আছে আমেৰিকা যুক্তৰাষ্ট্ৰ। যদি ইণ্টাৰনেটৰ সোৰ্চ ফলো কৰিব, আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। The USA is a global leader in artificial intelligence research and development with a large and growing AI market and a strong ecosystem of companies, universities and research institutions. The US government is actively promoting AI innovation through various initiatives and policies. আৰু 2025 বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰই এক বৃহৎ পৰিমাণৰ টকা AI ক্ষেত্ৰত ব্যৱহাৰ কৰিব। আৰু সেই কথাখিনিও আপোনালোকক ইণ্টাৰনেটৰ সোৰ্চ ব্যৱহাৰ কৰি দেখাবলৈ প্ৰয়াস কৰিছোঁ। The United States is expected to invest over USD 470.9 billion in artificial intelligence in 2025, securing its position as the world leader in this field of technology. সদুশেষত এটা কথা ক'ব বিচাৰিম, AI যেতিয়া ইন্ট্ৰডিউচ কৰা হ'ব, বৰ্তমান সময়খিনিত আমি ব্যৱহাৰ কৰি আছোঁ, এইটো কোনো নতুন কথা নহয় আচলতে। তথাপিও যদি অদূৰ ভৱিষ্যতে ইয়াক আৰু অধিক গভীৰলৈ গৈ ব্যৱহাৰ কৰা হ'ব, তেতিয়াহ'লে ভগৱানৰ সৃষ্টি মানৱ জাতিৰ অস্তিত্ব নাথাকিব নেকি? ইয়াৰ কাৰ্যকলাপে মানৱ জাতিক একেবাৰে সম্পূৰ্ণৰূপে কোনো কাম নোহোৱা কৰিব নেকি? এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্নৰ মনত উন্মেষ ঘটে। হয়তো আপোনালোকৰো সেই কথাখিনিয়ে ক্ৰিয়া কৰে। এইখিনিতে এটা কথা অনুকিয়াব বিচাৰিম, যদিও আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে মানুহৰ জীৱন ধাৰণৰ যি প্ৰণালী বা জীৱন ধাৰণৰ যি কৌশল, সেই কৌশলৰ ক্ষেত্ৰত উত্তৰণ ঘটাব, তথাপিও কিন্তু ইয়াৰ কিছুমান নেতিবাচক প্ৰভাৱ থাকিব। প্ৰথম কথাটো ইতিমধ্যে মই উল্লেখ কৰিছিলোঁ, আনএমপ্লয়মেণ্ট, নিবনুৱাৰ সংখ্যা বৃদ্ধি কৰিব। মানুহৰ যি কৰ্ম দক্ষতা, যি স্কিল, সেই স্কিলখিনিৰ ক্ষেত্ৰত কিন্তু এটা প্ৰত্যাহ্বান হৈ থিয় দিব এই AI। আৰু ইয়াৰ উপৰিও এই AI মানুহৰ যি কৰ্মস্পৃহা, সেই কৰ্মস্পৃহা নোহোৱা কৰিব, সেইটো খাটাং। আপোনালোক সকলোৱে কথাখিনি জানে, তথাপিও অকণমান অৱগত কৰাবলৈ প্ৰয়াস কৰিলোঁ। পুনৰবাৰ সকলোকে শ্ৰদ্ধা জনাই আজি সামৰিছোঁ। সকলো ভালে থাকিব। নমস্কাৰ। টেক কেয়াৰ।